and a teacher can change the world. এটা এখন কিতাপ, এটা পেন, এটা শিশু আৰু শিক্ষক এই সকলোৱে এই পৃথিৱীখন চেঞ্জ কৰিব পাৰে, এই পৃথিৱীখন পৰিৱৰ্তন কৰিব পাৰে। এই কথাটো কৈছিল মালালা ইউসুফজাই, পাকিস্তানী এজনী ছোৱালী। তাই 17 বছৰ বয়সতে উগ্ৰপন্থীৰ গুলীও খাইছিল। সেই গুলী খোৱাৰ উপৰিও তেওঁ পাকিস্তান তথা আফগানিস্তানৰ ছোৱালীবিলাকৰ শিক্ষাৰ কাৰণে তেওঁ মাত মাতি গৈছিল 16-17 বছৰীয়া ছোৱালী এজনী। আৰু পিছত গৈ তেখেতে গৈ আটাইতকৈ কম বয়সীয়া নোবেল প্ৰাইজ বিজয়ী এজনী বক্তা তথা এজনী ব্যক্তিত পৰিণত হৈছিল। গতিকে মালালা ইউসুফজাই তেখেতে কোৱা বাক্যশালীৰে মই মোৰ বক্তব্যৰ আৰম্ভণি কৰিছো। এ পেন, এ বুক, a child and a teacher can change the world. Gurur Brahma, Gurur Vishnu, Gurur Deva Maheshwara, Guru Sakshat Param Brahma, Tasmai Shri Gurue Namo. Azir ei নবাগত আদৰণি সভা প্ৰমথেশ বৰুৱা কলেজৰ এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ গুৰুসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰমথেশ বৰুৱা কলেজ 1964 চনতে স্থাপিত হৈছিল। এই কলেজখনৰ আজি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ আৰু স্নাতক মহলৰ প্ৰথম ষান্মাসিকৰ যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আহিছে সেই সকলোলৈকে মোৰ মৰমৰ একাজলি অঞ্জলি যাচিছো। আৰু তেওঁলোকে যাতে এই বিদ্যালয়খনত অধ্যয়ন কৰি পুৰণি ছাত্ৰ ছাত্ৰীবিলাকৰ লগত মিলামিচিৰে তেওঁলোকৰ পৰা আদৰ্শ গ্ৰহণ কৰি যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে মই তেওঁলোককো আদৰণি জনাইছো এই মঞ্চৰ ফালৰ পৰা। এতিয়া ইয়াতে সকলোবোৰ ব্যক্তি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলোবোৰকে মই কৈছো মোৰ নিচিনা অভাজন এটা এই মঞ্চত মাতি আনি দুআষাৰ মটিভেশ্যনেল স্পিকাৰ অভিৰচকমূলক কথা ক'ব দিয়াৰ কাৰণে মই নিজকে ধন্য মানিছো। আৰু মই নাজানো কি ক'ম, কিন্তু কিবা ক'ব আহিছো। গুড মৰ্নিং, তোমালোকৰ মই এনাৰ্জিটো চাইছো। গুড মৰ্নিং। মোৰ কাণখন বেয়া হৈছে নেকি? মই দেখোন অলপ কাণত শব্দটো গুড মৰ্নিং। এতিয়া আহিছা লাইনত। তোমালোক ইয়াতে আহিছা সাকসেসফুল হবৰ কাৰণে, সফলতা হবৰ কাৰণে, সফল এজন ব্যক্তি হবৰ কাৰণে, হয় নে নহয়? তোমালোকৰ মাজত কিমানে নিজকে ভাবা যে তোমালোক সফল হয়? হাত দাঙাচোন, কিমানে ভাবা যে এতিয়ালৈ সফল হয়? বহুত কম, বহুত কম। আৰু এবাৰ কৈছো, তোমালোকৰ মাজত কিমানে এতিয়াই ভাবি লৈছে যে সফল হয়? হাত দাঙা। এতিয়াও বহুত কম। কিন্তু তোমালোকক মই প্ৰমাণ কৰি দিম যে তোমালোক এতিয়াই বহুত সফল হয়। তোমালোকে ভাবি চাব লাগিব যে তোমালোক কিয় সফল হয়। তোমালোকে অ আ ক খ শিকাৰ দিনৰ পৰা ABCD শিকালৈকে আহিছা। তোমালোকে খোজ কাঢ়িব নোৱাৰা অৱস্থাৰ পৰা আঁঠু কাঢ়িব শিকিলা। তাৰপিছত গৈ তোমালোকে খোজ কাঢ়িলা, এতিয়া দৌৰিছা, এতিয়া মা দেউতা নোহোৱাকৈ আহি ইয়াতে বহি আছা। তোমালোক সফল নহয় জানো? আৰু এটা কথা হ'ল, তোমালোকৰ কিমানে ড্ৰাইভিং জানা? হাত দাঙাচোন। জানা? টু হুইলাৰ কিমানে চলায়? আৰু ক'ত চলায়? ইণ্ডিয়া, গৌৰীপুৰ, ধুবুৰী ইয়াতেতো টু হুইলাৰ চলাই আছা ন? তোমালোকে জানানে ইণ্ডিয়াৰ নিচিনা ঠাইত টু হুইলাৰ চলাই যদি তোমালোকে এতিয়াও বাচি আছা তেনেহ'লে তোমালোক সফল হয়। কাৰণ এজন আহিছিল ইংলেণ্ডৰ পৰা, এজন ব্যক্তি এজন আহিছিল। তেওঁ ইণ্ডিয়াত টু হুইলাৰ লৈ ওলাই গৈছিল দিল্লীত। ওলাই যোৱাৰ পিছত তেওঁ 10 দিন বাদ দিয়া 2 দিনতে তেওঁ ওপৰত গুচি গ'ল। তাৰপিছত গৈ পেলাই তেওঁৰ ডিঙিত ফুলৰ মালা অৰ্পণ কৰা গ'ল। তেওঁৰ মাক আহিল, মাক কৈছে তাৰপিছত গৈ পেলাই কৈছে যে উপায় নাই, তেওঁ ৰেড লাইটত ৰৈ গৈছিলে। ইণ্ডিয়াৰ নিচিনা ঠাইত যদি ৰেড লাইটত ৰৈ যায় সেই মানুহজনৰ মৃত্যু হয়, পিছৰ পৰা গাড়ী আহি মাৰি থৈ যায়। গতিকে তোমালোক ইণ্ডিয়াত থাকি তোমালোকে টু হুইলাৰ চলাই এতিয়ালৈ উশাহ নিশাহ লৈ আছা, গতিকে তোমালোক ছাকচেছফুল হয়। এতিয়া মই কম মোৰ কথা, মই নিজকে ছাকচেছফুল বুলি ভাবো। এতিয়া মই তোমালোকৰ নিচিনা এটা সময় তাত বহি আছিলো। এইটো 1993 কথা, 1993। তেতিয়া মই ক্লাছ 5ত পঢ়ি আছো। মোক এনেকুৱা এটা সভাত এটা আবৃত্তি কৰিবৰ কাৰণে মোক মাতিছিল।
আবৃত্তি কৰিবৰ কাৰণে মই প্ৰিপাৰেশ্যন ললো। মই আবৃত্তিটো কবিতাটো আছিল দিন কণা নামৰ এটা কবিতা আবৃত্তি কৰিব দিছিল আৰু মই কৈছো মোৰ নিচিনা মেমৰি নথকা ল'ৰা মই জীৱনত দেখাই নাই। মোৰ নিচিনা মেমৰি নথকা ল'ৰা, মোৰ মেমৰি অত্যন্ত অভাৱ। সেইকাৰণে আজি মই একো অনা নাই হাতত, দেখিছো একো লৈ অহা নাই, কাৰণ মই গম পাওঁ মোৰ মেমৰিৰ ওপৰত ভৰসা আছে, একো প্ৰিপাৰেশ্যনো নাই। গতিকে মই সেইদিনা প্ৰিপেয়াৰ কৰিছিলো। মই দিন কণা কবিতাটো লিখিছিলো, লিখি নকল হিচাপে মই পকেটত লৈ গৈছো, লৈ গৈ বহি আছো, হাত ভৰি কঁপি আছে। তাৰপিছত গৈ পেলাই মই বাথৰুম গৈছো। বাথৰুমত গৈ মই সেইটো মনে মনে পঢ়ি আছো, আওৰাব চেষ্টা কৰি আছো, মনত নৰয়। মই ভাবিছিলো যে সন্মুখত গৈ মই সেইখন কাগজখন নোহোৱাকৈ কম, মই মনত ৰাখিব। মই কমেও 1000 বাৰ মান পঢ়িছো, কিন্তু মোৰ মনত নাথাকিলে। এতিয়া হাত ভৰি কঁপি আছে, কি কৰিম? মই বাথৰুম গৈছো। তো বাথৰুমত গৈ পেলাই মই পঢ়ি আছো, পঢ়ি থাকোতে ছোৱালী এজনী ওলাই আহিলে, আহি ক'লে, কি কৰিছা ভাইটি? মই কৈছো নাই, মই অলপ কিবা এটা পঢ়ি আছো। কৈছে তোমাৰ কিবা আবৃত্তি আছিল ন? মই কৈছো আছে, আবৃত্তি আছে। গতিকে কি নাৰ্ভাছ হৈছে নেকি? মোক মৰম কৰি ক'লে, বাইদেউ আছিল তেওঁ নাৰ্ভাছ হৈছে নেকি? মই কৈছো নাই, নাৰ্ভাছটো হোৱা নাই, মই জাষ্ট এনেই চাব আহিছো। ময়ো দম দেখাই গ'লো, লেভেলটো মাৰি কৈ দিলো আৰু। তাৰপিছত ক'লে যে তেনেহ'লে তুমি লেডিজ টয়লেটত কি কৰি আছা? তেতিয়া কৈছো লেডিজ টয়লেট। তাৰপিছত গম পালো যে মই নাৰ্ভাছ হৈছিলো। গতিকে তেনেকৈ এজন ব্যক্তি, তেনেকৈ এজন ল'ৰা আজি যদি আহি তোমালোকৰ সন্মুখত এনেকৈ কথা ক'ব পাৰিছে, গতিকে তোমালোক সকলোৱে গ'লো এদিন ছাকচেছফুল হ'ব পাৰিব। আৰু সেইদিনা মই দুটা কথা শিকিছিলো। এটাটো হ'ল যে যিটো এইমাত্ৰ ক'লো যে মোৰ নিচিনা ল'ৰাই যদি আজি ইয়াতে আহি